সমগ্ৰ অসমত বিশেষভাৱে উজনি অসমৰ শিৱসাগৰত শৃংখল চলিহা, বিতু সোণোৱাল ইত্যাদি আদি কৰি কেইবাজন যুৱকৰ উদ্যোগত শৃংখল চলিহা আৰু বিতু সোণোৱাল যি দুজন যুৱকে অন্যায়ভাৱে ভাৰতীয় মানুহৰ ওপৰত অত্যাচাৰ কৰি আছে, বিভিন্ন সময়ত বিভিন্ন ধৰণৰ গালি গালাজ কৰিছে, মাৰি পেলাম, কাটি পেলাম, হেংদাং আনিম ইত্যাদি ইত্যাদি কথা কৈ যি ধৰণে ভাৰতীয় নাগৰিকসকলক অত্যাচাৰ চলাই আছে, এই কাৰ্যক সৰ্বপ্ৰথমে আমি ওলামা কাউন্সিল অফ অসমৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ, গৰিহণা জনাইছোঁ। ইয়াৰ লগতে আপোনালোকৰ যোগেদি মাননীয় অসমৰ মুখ্যমন্ত্ৰীক আমি জনাব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় মৌনতা অৱলম্বন কৰি আছে। ভাৰতীয় নাগৰিকক, ভাৰতৰ একোজন তেওঁলোকে নাগৰিক হয়, কোনো বাংলাদেশী নহয়, কোনো সন্দেহজনক নহয়, তথাপিও তেওঁলোকক কিয় বাংলাদেশী বুলি কৈ, তেওঁলোকক কিয় সন্দেহজনক বুলি কৈ কিয় কাঠগড়া থিয় কৰা হৈছে, এইটোহে ৰহস্যজনক কথা। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে এই বিষয়টো অতি শীঘ্ৰে উপশম হোৱাকৈ মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আনহাতেদি আপোনালোকে দেখিছে যে এইসকল যিসকলে শৃংখল চলিহা বা বিতু সোণোৱালে তেওঁলোকে যি ধৰণে লাচিত সেনাৰ নাম অপব্যৱহাৰ কৰি, কাৰণ মই লাচিত সেনাৰ ইতিহাসত যদি দেখা যায় যে লাচিত সেনাই কোনোদিনো নিৰীহৰ ওপৰত অত্যাচাৰ কৰা নাছিলে। লাচিত বৰফুকন এজন পৃথিৱী বিখ্যাত এজন তেখেতে আমাৰ শ্ৰদ্ধাৰ ব্যক্তি আছিলে। গতিকে সেই লাচিত সেনাৰ নামত তেওঁলোকে লাচিত সেনাৰ নামটো তেওঁলোকে কি কৰিছে, তেওঁলোকে বদনামী কৰিব চেষ্টা কৰিছে। গতিকে শৃংখল চলিহা তথা যিসকলে বীৰ লাচিত সেনাৰ নামত এনেধৰণৰ অতপালি কৰি আছে, আমি অতি শীঘ্ৰে তেখেতলোকৰ এনেধৰণৰ কাৰ্যৰ পৰা আঁতৰি থাকিবৰ কাৰণে আমি ওলামা কাউন্সিলৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে অসম চৰকাৰক বা মই সেই শৃংখল চলিহা তেওঁলোকৰ বাহিনীক মই জনাব বিচাৰিছোঁ, তোমালোকে এই অসহায় এই নিৰীহ লোকক তোমালোকে অন্যায় কৰিব পাৰিবা কেতিয়া? তোমালোকে তাত কি অকল কি অকল সেই অসহায় নিৰীহসকল আছে নেকি? তাত অকল নিঃসহায়সকল নাই, তাত এডিচিও কিন্তু মিয়া আছে, তাত কিন্তু থানাতো কিন্তু কোনোবা OC কিন্তু মিয়া আছে, কোনোবা টেট মাষ্টৰ তোমাৰ তাত কি আছে শিক্ষকতা কৰি আছে, কোনোবা এগ্ৰিকালচাৰত চাকৰি কৰি আছে, বিভিন্ন বিষয় বিভিন্ন বিভাগত তেওঁলোকে কাম কাজ কৰি আছে। গতিকে এই বিষয়টো আৰু অধিক বৃদ্ধি নহবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে অতি শীঘ্ৰে এই বস্তুটো আপোনালোকে ক্লোজ কৰিব লাগে, বন্ধ কৰিব লাগে। ভাৰতীয় নাগৰিকক দেশত শান্তি শৃংখলা বজাই ৰাখি কাম কৰিবলৈ দিব লাগে। ভাৰতীয় সংবিধানত উল্লেখ আছে যে ভাৰতৰ এগৰাকী নাগৰিকে ভাৰতৰ যিকোনো ৰাজ্যত, যিকোনো দেশত, যিকোনো স্থানত গৈ ৰাজ্যৰ যিকোনো জিলাত গৈ পেলাই তেওঁ স্বাধীনচিতীয়াভাৱে তেওঁ কাম কৰিব পাৰিব। গতিকে এইখিনি আপোনালোকৰ যোগেদি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এই বিষয়টো উপশম ঘটাব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আৰু আমি অখিল গগৈক আমি দেখা পাইছোঁ যে এই গোটেই খেলটো কিন্তু অখিল গগৈৰ সমষ্টিত হৈ আছে। ৰহস্যজনক ভূমিকা অখিল গগৈৰ, ৰহস্যজনক ভূমিকা। অখিল গগৈয়ে বিভিন্ন অঞ্চলত, মিয়া অঞ্চলত গৈ অখিল গগৈয়ে মিয়া অঞ্চলৰ প্ৰীতি ভোজন খাইছে, মিতিৰালি কৰিছে, ডাঙৰ ডাঙৰ সভা সমিতি পাতিছে। কিন্তু মিয়াৰ বিপৰ্যয়ৰ সময়ত মিয়াক যেতিয়া হেংদাং লৈ পেলাই এইসকল চেঙেলীয়া লৰাই যেতিয়া নেকি মাৰিম কাটিম বুলি কৈ তেওঁলোকক ঘৰৰ পৰা টানি আনিছে, ডিঙিত ধৰি দলিয়াই দিছে, কিন্তু অখিল গগৈৰ মৌনতা অৱলম্বন কৰাই এইটো বহুত ডাঙৰ এক প্ৰশ্নৰ উদ্বেগ ঘটিছে। গতিকে আপোনালোকৰ যোগেদি আমি অখিল গগৈক জনাব বিচাৰিছোঁ, আপুনি যদি সঁচাকৈ আপুনি সংখ্যালঘুৰ দৰদী হয়, তেনেহ'লে আপুনি অহা দিনত আপুনি কালিৰ ভিতৰত শিৱসাগৰ DC অফিচৰ সন্মুখত আপুনি প্ৰতিবাদত বহক, আপুনি ধৰ্ণাত বহি যে ভাৰতীয় নাগৰিকক যিহেতুকে অত্যাচাৰ কৰি থকা হৈছে, ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত আপুনি কমচে কম আপুনি DC অফিচৰ সন্মুখত বহি আপুনি প্ৰতিবাদ কৰক আৰু
আপুনি সংখ্যালঘুৰ প্ৰেমটো আপুনি তাত দেখুৱাওক, তেনেহ'লে আমি বুজি পাম যে সঁচাকৈয়ে আপুনি সংখ্যালঘুৰ দৰদী হয়। আনহাতেদি আপুনি নগাঁৱত, মৰিগাঁৱত, ধুবুৰী, গোৱালপাৰা ইত্যাদি ইত্যাদি অঞ্চলত আহি আপুনি যদি যিটো নাটক দেখুৱাইছে, এই নাটক কিন্তু সকলো ৰাইজে বুজি পাইছে। যদি আপুনি সঁচাকৈয়ে সংখ্যালঘুৰ দৰদী হয়, তেনেহ'লে সেই শিৱসাগৰত যিসকল যুৱকসকলক নিচলা, অসহায়, দুখীয়া, একেবাৰে দুখীয়া শ্ৰেণীৰ মানুহ যিসকলে কাম কৰি আছে, তেওঁলোকৰ পক্ষত আপুনি আৱাজ বুলন্দ কৰিবলৈ মই অনুৰোধ জনাইছো।